হেল্ল' কি খবৰ আজি ভাবিলোঁ ভাতটো আমি বাহিৰতে খাওঁ সেয়ে আমাৰ ৰুমৰ ওচৰত অৰ্থাৎ হেঙেৰাবাৰীত থকা ভাত ঘৰলৈ গ'লোঁ আৰু তাত আমি আগতেও ভাত খাওঁ খাবলৈ বহুত টেষ্টি হয় আৰু এতিয়া ইয়াত ধুনীয়াকৈ সোমাই আহিলোঁ ইয়াৰ ভিতৰটো চাওকচোন ইমান ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেশ্যন কৰি থয় আৰু কিবা শান্তি পৰিৱেশ লাগে ইয়াত ভাত খাই সেইকাৰণে আমি প্ৰায়ে ভাত খাবলগীয়া হ'লে বাহিৰত ইয়াতে খাওঁ আৰু আমি অৰ্ডাৰ কৰিছিলোঁ এটা চিকেন থালি আৰু এটা ভেজ থালি চাওকচোন ইমান ধুনীয়াকৈ সজাই দিছে তেওঁলোকে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাটো তেওঁলোকৰ কথা ক'বই নালাগে আৰু আমাক চিকেনটো মোৰ দেখিয়ে লোভ লাগি গৈছে কেতিয়া খাওঁ লাগিলে আৰু মই ইয়াক খালোঁ একদম ভাজিটো খাবলৈ টেষ্টি আছিলে এতিয়া মই ভাবিলোঁ চিকেনটো ট্ৰাই কৰোঁ চিকেনটো খাবলৈ একদম ঘৰত বনোৱা নিচিনা আছিলে তেওঁলোকে যিহেতু বেছি মছলা নিদিয়ে সেইকাৰণে খাবলৈ একদম ঘৰত বনোৱাৰ নিচিনাই লাগে এতিয়া আমাৰ খাই হৈ গ'ল বিলো দিলোঁ আৰু বাহিৰত চাই আহিলোঁ দেখিলোঁ সি বতৰটো ইমান ধুনীয়া কৰিছে আৰু বগেনভেলিয়াজোপা চাওকচোন ইমান ধুনীয়া লাগিছে আৰু এতিয়া আমি খাই বৈ ৰুমলৈ ওলাই দিলোঁ বাই